মুখ্যমন্ত্রী ডাঙরিয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ শ্ৰমিক ৰাইজৰ পৰা চিকনি চাহ বাগিচাৰ ইউনিট কমিটি তৰফৰ পৰা মই এজন চিকনি চাহ বাগিচাৰ সম্পাদক মই মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ আজি এই শ্ৰমিক ৰাইজে আজি 200 বছৰ ধৰি আজি কোনো চৰকাৰ আজি যিমানে চৰকাৰে নহওক কিন্তু কোনো চৰকাৰে আজিলৈকে আমাৰ এই দাবী সম্পূৰ্ণ কৰা নাই। কিন্তু এই বিজেপি চৰকাৰ আহি আজি যেহেতু আমাৰ 3টা দাবী আছিলে ৰাইজৰ যে আমাৰ দৈনিক মজুৰি বৃদ্ধি হ'ব লাগিব আৰু লগতে এছটি আমাক লাগিব আৰু তাৰ উপৰি আমাৰ মাটিৰ পট্টা হ'ব লাগিব বুলি। কিন্তু আমি আজিলৈকে সেই ৰাজ্যৰ সমস্যাবিলাক সমাধান হোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই কথা ক'ম, আজি যেহেতু আজি আমাৰ 3টা দাবীত এটা দাবীয়ে সম্পূৰ্ণ হৈছে মাটিৰ পট্টাটোৱে, আৰু যাতে আগন্তুক দিনত আমাৰ এই ৰাজ্যৰ যি দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে সেই বস্তুখিনি দি দিলে আমি যাতে শ্ৰমিক ৰাইজে আৰু দুখীয়া ৰাইজে আজি যেহেতু আজি আমাৰ ঘৰ চলিব পাৰে। কাৰণ এই 250 টকা হাজিৰাত কাৰো ঘৰ নচলে, কাৰো কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনা ভালকৈ নহয় আৰু ল'ৰা ছোৱালীয়ে দিনে দিনে বেছিহে বৰবাদ হৈ গৈ আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰোঁ যে এই শ্ৰমিক ৰাইজৰ যাতে দৈনিক মজুৰিটো বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীক মই অনুমতি জনাইছোঁ আৰু আমি শ্ৰমিক ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে এই ৰাইজৰ আগন্তুক দিনত যাতে দৈনিক মজুৰি আৰু এছটি দিয়াৰ আমাৰ ব্যৱস্থা কৰিব লাগিব বুলি মই জনাইছোঁ। আৰু আমি আজি খুবেই আনন্দিত, আজি গোটেই চিকনি বাগানৰ ৰাইজেও আনন্দিত। আজি চিকনিৰে বুলি নহয়, আজি 825টা বাগানৰো গোটেই শ্ৰমিক ৰাইজে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি ধন্যবাদ জ্ঞাপন দিছে। আৰু আমি চিকনি চাহ বাগিচা ইউনিট কমিটি আৰু চিকনি চাহ বাগিচাৰ শ্ৰমিক ৰাইজেও আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ অশেষ ধন্যবাদ জনাইছোঁ। বহুদিনীয়া কামনা এটা আমাৰ পূৰণ কৰিলে, যি আমি বহুত দিনৰ পৰা লাগি আছিলোঁ মাটি পট্টা আমাক দিব লাগে বুলি, সেইকাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়। আমি সকলোৱে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ তৎপৰতাত। আজি দীৰ্ঘদিনীয়া এটা সমস্যা, চাহ জনজাতি ৰাইজৰ কাৰণে এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিছে। সকলোৱে আজি ঐতিহাসিক দিনৰ সাক্ষী হৈছে, সকলো আজি আনন্দিত। চাহ জনজাতীয় সকলো লোকৰ আজি এই শুভ মুহূৰ্তত তেখেতসকলৈ অত্যন্ত আদৰণি জনাইছে। তেখেতৰ এই মহান কামটোৰ কাৰণে আমি সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাহ বাগিচাৰ সকলো ৰাইজ আজি উৎফুল্লিত আৰু সকলো ৰাতিপুৱাৰ পৰা এই ক্ষণটোৰ কাৰণে ৰৈ আছে। গতিকে তেখেতক অশেষ ধন্যবাদ। অসম চৰকাৰ সকলো মন্ত্ৰী বিধায়কলৈ অশেষ ধন্যবাদ জনাইছে তেখেতলৈ। আৰু আমি আন্তৰিকতাৰে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই চিকনি চাহ বাগিচাৰ সকলো ৰাইজৰ হৈ, আৰু ৰাইজ আজি উৎফুল্লিত। মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ শ্ৰমিকৰ কাৰণে ইমান 200 বছৰ ধৰি মাটিৰ পট্টাৰ কাৰণে আমি যিবোৰ লাগি আছিলোঁ এইটো বছৰ আমাৰ সম্পূৰ্ণ হৈ আছে। সেইটোৱে ধন্যবাদ জনালোঁ শ্ৰমিক সকলোকে সেইটোৱে ধন্যবাদ জনালোঁ। আনন্দিত আছোঁ আজি, মন্ত্ৰীক ধন্যবাদ জনালোঁ।